অসমৰ আগশাৰীৰ ভ্ৰাম্যমাণ নাট্যগোষ্ঠী বৰদৈচিলা থিয়েটাৰে বৰতলা লক্ষী মন্দিৰ প্ৰাংগণত নাট প্ৰদৰ্শন কৰিব। আৰোহণ সাংস্কৃতিক গোষ্ঠীৰ আমন্ত্ৰণ মৰ্মে অহা 19, 20, 21 ছেপ্টেম্বৰ তাৰিখে নাট প্ৰদৰ্শন কৰিব। সেই উদ্দেশ্যে আজি বৰতলাত যশস্বী নাট্যকাৰ চম্পম শৰ্মাৰ উপস্থিতিত অস্থায়ী টিকট ঘৰৰ লগতে কাৰ্যালয় মুকলি কৰা হয়। বৰদৈচিলা থিয়েটাৰৰ এই বৰ্ষৰ নাটকেইখন হ'ল অভিজিৎ ভট্টাচাৰ্যৰ জোনবায়ে কান্দিছে, চম্পক শৰ্মাৰ ৰাৱণ আৰু ফেচবুকৰ প্ৰেয়সী। উক্ত অনুষ্ঠানত উদ্যোক্তাৰ লগতে থিয়েটাৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলে টিকট মুকলি কৰে। যশস্বী অভিনেতা চম্পক শৰ্মাই বৰদৈচিলা থিয়েটাৰৰ সৰ্বশ্ৰেষ্ঠ নাট ৰাৱণৰ এটি সংলাপেৰে দৰ্শকৰ বাবে টিকট মুকলি কৰে। বৰদৈচিলা থিয়েটাৰৰ ইয়াত বৰতলাত আমি নাটক কৰিবলৈ আহিম ছেপ্টেম্বৰৰ 16, 17, 19, 20, 21 তাৰিখে। তাৰ আজি আনুষ্ঠানিকভাৱে তেখেতসকলে আগতীয়াকৈ কাউণ্টাৰ মুকলি কৰিছে। ময়ো বৰ বেছি দূৰত নাই, বৰদৈচিলাৰ কেম্পৰ পৰা বেছি দূৰ নহয়। তেখেতসকলে মোক আমন্ত্ৰণ কৰিলে, মই আহিলোঁ। এক নতুন পৰিৱেশ, নতুন পৰিস্থিতি আৰু এনেকুৱা ধৰণৰ কাউণ্টাৰ ইনগৰেশ্যনত মই আগতে অহা নাই, প্ৰথম আহিছোঁ। আৰু তেখেতসকলৰ প্ৰচেষ্টাক শলাগ ল'ব লাগিব। খুব চেষ্টা কৰিছে, কষ্ট কৰিছে আৰু এখন থিয়েটাৰ অনাৰ আঁৰত কিমান কষ্ট থাকে এই কথাখিনি বেলেগে বুজি নাপায়। আহ্বায়ক কমিটিৰ মানুহখিনিয়েহে জানে তেওঁলোকে কিমানখিনি প্ৰস্তুতি কৰিব লগা হয়। তাৰ পাছত আচলতে নাটক ভাল হ'লে, দৰ্শকৰ সমাগম বেছি হ'লে সেই মানুহখিনিৰ কষ্ট সাৰ্থক হয় আৰু যিটো মহান উদ্দেশ্য লৈ তেওঁলোকে আহিছে সেই উদ্দেশ্য সফল হয়। গতিকে ভাল লাগিছে আহি। বৰতলাবাসীলৈ এটাই অনুৰোধ যে আপোনালোক আহক, বৰদৈচিলা নাটক চাই আপোনালোকে নাট উপভোগ কৰি আপোনালোকে সন্তুষ্ট হ'ব বুলি মোৰ এটা বিশেষ বিশ্বাস আছে। আৰু অঞ্চলত থিয়েটাৰৰ বিশেষ মৰ্যাদা দেখিবলৈ পালে আপুনি বিভিন্ন সময়ত বৰতলাত নাটক মঞ্চস্থ কৰিছে, কিবা বিশেষ কিবা আপুনি পাইছে নেকি? বৰতলা আচলতে কি থিয়েটাৰৰ ইয়াত থিয়েটাৰৰ অনুৰাগী বহুত আছে। বৰতলা বুলি নহয়, মোকালমোৱা, বৰতলা, দৌলাশাল, এই গোটেই ৰামপুৰ, প্ৰত্যেকটো এটা এটা থিয়েটাৰৰ পকেট। তাৰমানে কি গোটেই অঞ্চলটোৰ মানুহেই নাটক ভাল পায়, নাটক চায়। আৰু ইয়াত ভিন্ন জাতি জনজাতিৰ মানুহ আছে, তেওঁলোকো ভ্ৰাম্যমাণৰ প্ৰতি আকৰ্ষিত বুলি মই জানো। বিশেষকৈ মোকালমোৱা দুৰ্গা পূজাত যিটো এটা পৰিৱেশ সৃষ্টি হয় বা বৰতলাত শংকৰ জন্মোৎসৱত যি এক পৰিৱেশ সৃষ্টি হয়, কিন্তু আমি এইবাৰ কোনো ফেষ্টিভেল নোহোৱাকৈ আহিম। গতিকে মোৰ বিশ্বাস যে এতিয়াও মানুহ হ'ব, কাৰণ মই আগতেও আহিছোঁ, ফেষ্টিভেল নথকা অৱস্থাতো মই কৰিছোঁ। তেতিয়াও নাটক ভাল পায়, সকলোৱে নাটক চাবলৈ ঢপলিয়াই আহে। আৰু নাটক চোৱাৰ পৰিৱেশটো য'ত থাকে তাত নাটক কৰিও ভাল লাগে, দৰ্শকৰ ছাপোৰ্ট পোৱা যায়, ভাল লাগে। বিশ্বাস আছে তেখেতসকলে এইবাৰ আৰু ভাল নাটক চাবলৈ পাব। গতিকে আহক, নাটক চাব। নাটকৰ নামত এতিয়া কিছুমানে কয়, মইতো বেলেগৰ নাটক চাবলৈ নাপাওঁ, সেইটো এটা আমাৰ থিয়েটাৰত কাম কৰা মানুহখিনি অকণমান দিগদাৰ। কিন্তু বেলেগৰ পৰা যিখিনি শুনিছোঁ যে মঞ্চৰ পৰা গেলেৰী পাইছেগৈ, গেলেৰীটো অভিনয় হয়। গতিকে বহুতে কয় যে টেকনিকেলি বহুত দৰ্শকৰ অসুবিধা হয়। গতিকে নাটক আচলতে দুখন ষ্টেজৰ ভিতৰতে সীমাবদ্ধ হৈ থাকিলে ভাল, চবৰ কাৰণে ভাল। আৰু ইয়েই অৰিজিনেল বস্তু, ষ্টেজৰ বস্তু। ষ্টেজৰ বাহিৰলৈ গুচি গ'লে অকণমান অসুবিধা আহে, চোৱাৰো অসুবিধা হয়, কৰাৰো অসুবিধা হয়, বহুত ৰিস্কি হয়। দুই এটা সৰু সুৰা ঘটনা যোৱাবাৰ ঘটাও শুনিছোঁ। এইবিলাক নকৰি দুখন ষ্টেজৰ মাজতে যদি ভাল বস্তু দেখুওৱা যায়, দৰ্শকে নিশ্চয় চাব। বৰ্তমান যুগৰ লগত মিলাই পেলাই লিখা নাটক। ৰাৱণ এজন আচলতে পুলিচ অফিচাৰ, তেওঁ জবৰদস্ত পুলিচ অফিচাৰ। তেখেতক নামটো দশানন, সেইকাৰণে বহুতে তেওঁ ৰাৱণ বুলি কয়। তেওঁ আচলতে এজন খুব ভাল মানুহ। ৰাৱণৰ যেনেকৈ দুটা ৰূপ, তেওঁৰো দুটা ৰূপ, অতি ভাল, অতি কোমল, অতি নম্ৰ, কিন্তু অতি খঙাল। কিন্তু যেতিয়া তেওঁৰ মত নিমিলে কিছুমান কথা, তেতিয়া তেওঁ অন্যায় অত্যাচাৰ দেখি সহ্য নহয়, তেতিয়া তেওঁ চিঞৰি কয়, ৰাম হ'ব খোজোঁ কিন্তু বাৰে বাৰে মোক ৰাৱণ হ'বলৈ বাধ্য কৰায়। আৰে স্বৰ্গত দেৱতা, মৰ্ত্যত মানৱ, কিন্তু মানৱ ক'ত, চাৰিওফালেতো দানৱেই দানৱ। তাৰ মাজত কিন্তু মূৰ দাঙি থিয় হৈ থাকোঁ মই, দশানন, যাক সকলোৱে কয় ৰাৱণ। নলবাৰীৰ পৰা শংকৰ দাসৰ ৰিপৰ্ট, অসম আদিত্য।